শ্রী শ্রী মা ভগবতী তিয়ামারী গোসানী পীঠৰ আমাৰ বাৰ্ষিক পূজাখন সমান্তৰালকৈ দুৰ্গা পূজাৰ সময়ত অনুষ্ঠিত কৰা হয়। বৰদুৱাৰ মৌজাৰ আমাৰ পূজাৰ মৌজাৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। আজি দশমী দিনা আমাৰ শ্রী শ্রী মা ভগবতী তিয়ামারী গোসানী পীঠৰ যি বিগ্ৰহ, এই বিগ্ৰহ আমি ঢোলে ডগৰে বিষয়ববীয়া তথা আয়তীসকলৰ দ্বাৰা আমি বাথা নদীলৈকে আমি বিসৰ্জন দিয়াৰ বাবে অনা হয়। এটা যিটো ৰাভা জনজাতীয় লোকসকল আছে তেওঁলোকে কিয় পৰম্পৰাৰে আচলতে অসম্ভৱ যিমান জ্ঞাত নহয়, মানে অসমত এনেকুৱা পৰম্পৰা আছে নে নাই নাজানো। যিহেতু এইটো আমাৰ কিমান দিনৰ পৰা অনুষ্ঠিত হৈ আছে আমাৰ ইয়াত প্ৰায় নাজানে, মানে শহ বছৰ ধৰি চলি আছে। আমাৰ পাতি ৰাভাসকলৰ বিশেষকৈ পাতি ৰাভাসকলৰ ইয়াতে আমাৰ এই অনুষ্ঠানটো আৰু যিটো এই 9 দিন ধৰি আছে নৱমণিক উদযাপন পূজা দিয়া হয়। আমাৰ মানে যি ভগৱতী নটা ৰূপ, এই নটা ৰূপত আমি নজনীক আমি খুব পূজা অৰ্চনা কৰা হয়। নজনীক পূজা অৰ্চনা কৰি আমি সপ্তমী দিনা আমাৰ মানে ডাকুৱা বুঢ়া বুলি কয়, যিজন আমাৰ মূল ব্যক্তি, তেখেতক আমি ভৰি ঢোলে ডগৰে এনেকৈ। আৰু এই দশমী দিনা যিটো বিসৰ্জন দিয়াৰ যিটো প্ৰতীকী ৰূপ, আপোনালোকে আচলতে মূৰ্তি পূজা নকৰোঁ। এইটো মূৰ্তি পূজা নহয়। আমাৰ যি কাঠৰে আমাৰ পূৰ্বতে আজিলৈকে কোনো ক'ব নোৱাৰে কেতিয়া আমাৰ স্থাপন কৰা হৈছিল, সেই মূৰ্তি কিছুমান থাকি যায় আমাৰ। কিন্তু আমাৰ যিটো বিগ্ৰহ, সেই বিগ্ৰহটোহে আমি বাথা নদীলৈকে লৈ আহি গোসানীৰ বিগ্ৰহটো আনি আমি বিসৰ্জন দিয়া হয়। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।